এখন বজাৰত পানীৰ দৰত বিক্ৰী হৈছে পাচলি পাচলিৰ দাম শুনি হতভম্ব হৈ পৰিছে গ্ৰাহক আৰু সেই বজাৰখনলৈ পাচলি কিনিবলৈ ঢাপলি মেলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকলে যি সময়ত গুৱাহাটী মহানগৰীকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাচলিৰ জুই চাই দাম বৃদ্ধি হৈছে আৰু তেনে সময়তেই খাৰুপেটিয়াৰ পাচলিৰ বজাৰৰ দাম শুনিলে আপুনিও হতভম্ব হৈ পৰিব আমি লৈ আহিছো সবিশেষ খবৰ এবাৰ খাৰুপেটিয়াৰ এখন পাচলিৰ বজাৰত পানীৰ দৰত বিক্ৰী হৈছে পাচলি আৰু গুৱাহাটী পাচলি বজাৰত যেহেতু জুই চাই দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু খাৰুপেটিয়াত পানীৰ দৰত বিক্ৰী হৈছে পাচলি উৎপাদনস্থলীৰ পাচলিৰ দামে হতভম্ব কৰিব আপোনাক আৰু যেহেতু খাৰুপেটিয়াৰ বিশেষ বজাৰখনৰ পৰা দৈনিক বিভিন্ন প্ৰান্তলৈ লৈ যোৱা হয় পাচলিসমূহ মধ্যভোগীৰ বাবে জুই চাই দাম বৃদ্ধি হয় নেকি পাচলিৰ যেহেতু খাৰুপেটিয়া য'ত উৎপাদনস্থলী হয় উৎপাদনস্থলীতে দেখিবলৈ পোৱা গৈছে অতি কম দামত পাচলিসমূহ বিক্ৰী হৈছে আৰু পাচলিৰ উচিত মূল্য নাপাই মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে এই বজাৰৰ পৰাই দৈনিক শ শ বাহনে গুৱাহাটীৰ লগতে বহিৰাজ্যলৈ লৈ যায় পাচলি পটল 40 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী হৈছে খাৰুপেটিয়াৰ বজাৰত নেমু 30 টকা প্ৰতি কিলোগ্ৰাম আৰু এটা নেমু ললে মাত্ৰ 2 টকা ইয়াৰ বিপৰীতে লেচেৰা বিক্ৰী হৈছে 25 টকা প্ৰতি কিলোগ্ৰামত ভেন্দি 22 টকা প্ৰতি কিলোগ্ৰামত গ্ৰাহকসকলে ক্ৰয় কৰিছে তিতা কেৰেলা 40 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী হৈছে বিভিন্ন পাচলিৰ দাম বহু কম হোৱা দেখিবলৈ পোৱা গৈছে বেঙেনা 40 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিছে কৃষকসকলে আৰু উচিত দাম নাপাই চিন্তিত হৈ পৰিছে কৃষকসকল বন্ধাকবি বিক্ৰী হৈছে 9 টকা প্ৰতি কিলোগ্ৰামত গাজৰ বিক্ৰী হৈছে 20 টকা প্ৰতি কিলোগ্ৰামত আৰু ইয়াৰ বিপৰীতে ফুলকবি 34 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিছে খাৰুপেটিয়াৰ কৃষকসকলে আৰু এই বজাৰখনলৈ ঢাপলি মেলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে তিয়হ 25 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিছে কৃষকসকলে জলকীয়া 60 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী হৈছে বজাৰখনত ইয়াৰ লগতে ভোল 16 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিছে খাৰুপেটিয়াৰ কৃষকসকলে ৰঙালাও 8 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী হৈছে আৰু দৈনিক শ শ বাহনে বিভিন্ন প্ৰান্তলৈ পাচলিসমূহ সৰবৰাহ কৰিছে কোমোৰা 20 টকাত এটা আৰু আমি খাৰুপেটিয়াৰ বজাৰৰ পাচলিৰ দাম আমি আপোনালোকক জনাইছো যেহেতু যি সময়ত গুৱাহাটী মহানগৰীকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাচলিৰ জুই চাই দাম বৃদ্ধি হৈছে তেনে সময়তেই খাৰুপেটিয়াৰ এই বিশেষ বজাৰখনত দেখিবলৈ পোৱা গৈছে পানীৰ দৰত বিক্ৰী হৈছে পাচলি উচিত দাম নাপাই মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে আমি খাৰুপেটিয়াৰ বজাৰৰ দৃশ্য আপোনালোকক দেখুৱাইছো পানীৰ দৰত এইসমূহ পাচলি বিক্ৰী কৰিছে কৃষকসকলে আৰু তেওঁলোকে উচিত মূল্য নাপাই চিন্তিত হৈ পৰিছে কিন্তু মধ্যভোগীৰ বাবে এনে জুই চাই দাম বৃদ্ধি হয় নেকি এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে কিয়নো উৎপাদনস্থলী খাৰুপেটিয়াতে অতি কম দামত পাচলিসমূহ বিক্ৰী হৈছে আৰু ব্যৱসায়ীসকলে অতি কম দামত পাচলিসমূহ ক্ৰয় কৰি গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন বজাৰত অতি অধিক দামত বিক্ৰী কৰে নেকি গ্ৰাহকক কিয়নো খাৰুপেটিয়াৰ কৃষকে যেহেতু উচিত মূল্য লাভ কৰা নাই আৰু তাৰ পাছতে খাৰুপেটিয়াৰ কৃষক চিন্তিত হৈ পৰিছে আনফালে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীকে আদি কৰি বিভিন্ন বজাৰত জুই চাই দাম বৃদ্ধি হৈছে পাচলিৰ খাৰুপেটিয়া বজাৰত পটল 40 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী হৈছে নেমু 30 টকা প্ৰতি কিলোগ্ৰাম এটা নেমু ললে 2 টকা লেচেৰা 25 টকা ভেন্দি 22 টকা তিতা কেৰেলা 40 টকা বেঙেনা 40 টকা বন্ধাকবি 9 টকা গাজৰ 20 টকা প্ৰতি কিলোগ্ৰাম ফুলকবি 34 টকা তিয়হ 25 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী হৈছে জলকীয়া 60 টকা ভোল 16 টকা ৰঙালাও 8 টকা কোমোৰা 20 টকা আৰু জিকা 30 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিছে ব্যৱসায়ীসকলে আৰু এই মুহূৰ্তত আমাৰ হাতত এটা প্ৰতিবেদন আছে আমাৰ খাৰুপেটিয়াৰ সংবাদদাতাই প্ৰতিবেদন যুগুত কৰিছে প্ৰতিবেদন আগবঢ়াইছো হয় চাওক প্ৰতিখন বজাৰত কিন্তু জুই চাই দাম পাচলিৰ গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে জুই চাই দাম বজাৰৰ পাচলি বজাৰত কিন্তু এয়া অসমৰ সৰ্ববৃহৎ বালুগাঁও পাচলি বজাৰ আৰু এই পাচলি বজাৰৰ পৰা বিভিন্ন ঠাই পাচলি বজাৰসমূহত এই পাচলিসমূহ যায় কিন্তু আজি তাৰিখত এই বজাৰখনত কিন্তু বৰ্তমান কম মূল্যত বিক্ৰী কৰিবলগীয়া হৈছে বালুগাঁৱৰ যেহেতু কৃষকসকলে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ এয়া হ'ল বালুগাঁও অসমৰ সৰ্ববৃহৎ পাচলি বজাৰ আৰু এই পাচলি বজাৰখনত আমি ঘূৰিলোঁ কিন্তু প্ৰত্যেকটো বস্তুৰে দাম কম কিন্তু এই পাচলিসমূহ গুৱাহাটী মহানগৰীলৈ
যোৱাৰ লগে লগে অধিক দামত বিক্ৰী কৰিবলগীয়া হয় কৃষকসকলে। আৰু এটা কথা ক'ব লাগিব যে এই বজাৰৰ পৰা যিসমূহ কৃষকে লৈ আহে পাচলি, সেই পাচলিসমূহ গুৱাহাটী মহানগৰীলৈ যোৱাৰ লগে লগে অধিক দামত বিক্ৰী কৰে। কিন্তু আজি আমি কিছু কৃষকৰ সৈতে কথা পাতিম পোনে পোনে। ইয়াবোৰে দেখুৱাব পাচলি বজাৰখন। আগতে মই পাচলি বজাৰখনত দেখুৱাই ল'ব বিচাৰিছোঁ, কাৰণ এই পাচলি বজাৰত বিভিন্ন চৰ অঞ্চলৰ কৃষকসকলে অতি কষ্টৰে খেতি কৰি এই পাচলিসমূহ লৈ আহে, কিন্তু আৰু সেই পাচলিসমূহৰ উচিত মূল্য নাপায় কৃষকসকলে। কিন্তু আৰু এই পাচলিয়ে কিন্তু গুৱাহাটী মহানগৰীলৈ যোৱাৰ লগে লগে কিন্তু অধিক দাম হয়। আৰু আমি কিছু কৃষকৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি এগৰাকী কৃষক হয়, কি লৈ আহিছে বৰ্তমান? ভুল লৈ আহিছোঁ। ভুল লৈ আহিছে। কিমান কিমান? 19 টকা বিক্ৰী কৰিলোঁ। 19 টকা। 19 টকা। কিমান বিঘা খেতি কৰিছে আপুনি? 3 বিঘা। আগতকে দাম কমিছে নে বাঢ়িছে? আজকে কম আছে, দাম পাইছিলাম বেছি, আজকে কম। এই পাচলি কিন্তু গুৱাহাটী মহানগৰীলৈ যোৱাৰ লগে লগে অধিক দাম হয়। হয়, কিমান বিঘা খেতি কৰিছে আপুনি? 3 বিঘা। 3 বিঘা। মই ধন্যবাদ জনাইছোঁ। আৰু মই এজন কৃষকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি লৈ আহিছে? নেচৰা। কিমান টকা কিলো? 25 টাকা ক। 25 টকা। দাম কমিছে নে বাঢ়িছে? দাম কমিছে। কমিছে। এই পাচলিয়ে কিন্তু গুৱাহাটী মহানগৰীত যোৱাৰ লগে লগে বহুত দাম হয়। আমি কিছু কৃষকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, আৰু আমি কিছু কৃষকৰ সৈতে কথা পাতিম। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ পাচলি লৈ আহিছে। আপুনি কি লৈ আহিছে? কোমল লৈ আহিছোঁ। কিমান টকা? 20 টকা। 20 টকা। পিচ হিচাপত বিক্ৰী কৰে নেকি? হ্যাঁ, পিচ হিচাপে বিক্ৰী কৰোঁ। দাম আগতকৈ কমিছে নে বাঢ়িছে? না, ঠিকে আছে। ঠিকে আছে। ঠিক আছে। হয়, এজনে ক'লে ঠিকে আছে বুলি। কিন্তু এয়াই হৈছে অসমৰ সৰ্ববৃহৎ পাচলি বজাৰ। আৰু এই পাচলি বজাৰত কিন্তু আজি তাৰিখত দাম কমা দেখিবলৈ পোৱা গৈছে। কিলো আমি 6 হিচাপে বিক্ৰী কৰোঁ। আমি এটা মোটামুটি 2 টকা বিক্ৰী কৰি আছোঁ। নহয়, গুৱাহাটীত যাব, গুৱাহাটীত চাকৰি মানুহবিলাক থাকে না। আমাৰ ইয়াতে গাঁৱলীয়া মানুহ অলপ কম, ইয়াতে ৰেটটো অলপ কম না। তাতে চাকৰি কৰা মানুহবিলাক বিল্ডিঙত থাকে না, সিহঁতৰ দামটো অলপ বেছি হ'ব হয়। ইহঁতে ট্ৰেইন গাড়ী চাড়ী দি লৈ যায়, সিহঁতৰ খৰচটো বেছি হয়। ইয়াতে আমাৰ লোকেল মানুহ, আমাৰ খৰচটো কম হয়। হঠাৎ কমিছে নেকি? ইয়াতে ফটকৈ কমি যায় কেতিয়াবা। ইয়াতে মানে আমদানিটো বেছি হয় কেতিয়াবা। এতিয়া বেপাৰী বহুত নাই, বেপাৰীবিলাক বাহিৰৰ পৰা লৈ আহে, সেইকাৰণে দামটো কমি যায়। গুৱাহাটীতো ইমান বেপাৰী নাই। নেমুৰ কিলো ক'ব গ'লে 30 টকা। 30 টকা কিলো। এটা ল'লে 2 টকা। এটা 2 টকা। সিন্ডিকেট চলি আছে রাস্তা ঘাটে। সিন্ডিকেট আমাক ব্যাপারীয়ে কয় যে রাস্তা ঘাটে পুলিশে দিগদারি করে, সিন্ডিকেট লয়। হ্যাঁ, আজি জলকীয়াটো 40 টকা বিক্রি হয়ে আছে, আর জিকাটো 35 টকা, আর ভুল 20 টকা মান বিক্রি হয়েছে, বিলাহী 25 টকা। তে সিন্ডিকেটটো কমাব লাগিব। আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে আমাৰ বেপাৰীবিলাকক যাতে ভালকৈ বিজনেছ কৰিব পাৰে, বেপাৰীবিলাকক সুবিধা কৰি দিব লাগিব। আমাৰ গৃহস্থবিলাকৰ সাৰৰ দোকানৰ যিবিলাক সিন্ডিকেট চলি আছে, সাৰ কিনিব গ'লে নানান ধৰণৰ আমাৰ বেছি টেক্স দিব লাগে। সাৰ যিটো চৰকাৰে নিৰ্ধাৰণ কৰিছে এইবিলাক বিক্ৰী কৰা নাই, সেইকাৰণে আমাৰ মালো উৎপাদন কমি গৈছে, চব্জিৰ দামটো বাঢ়ি গৈছে। আজি অলপ কমিছে, কিন্তু যোৱাকালিও বেছি আছিল। এইটো আমি নাজানো, চৰকাৰে এইটো ব্যৱস্থা ল'ব লাগিব। আৰু আমাক বেপাৰীয়ে প্ৰব্লেম কৈ থাকে যে সিন্ডিকেটৰ কাৰণে এইবিলাক হৈ থাকে, বস্তু বাহিনীৰ মালটো কমি যায়। কিলো আমি 6 হিচাপে